করোনা মহামাৰী আৰু লকডাউনৰ পিছত ভোগালী বিহু পালন কৰিবলৈ সাজু হৈছে অসমবাসী। গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি। ৰহাৰ আমনিশালীৰ ভগৱান সেনাপতি নামৰ থলুৱা শিল্পীগৰাকী সাজু হৈছে ভোগালীলৈ বুলি। প্ৰতি বছৰে আকৰ্ষণীয় ভেলাঘৰ সাজি চমক সৃষ্টি কৰাৰ লগতে পুৰস্কাৰো লাভ কৰি আহিছে ভগৱান সেনাপতিয়ে। আৰু এইবাৰ তেওঁ কৰোনাৰ বিভীষিকাক প্ৰতীক হিচাপে লৈ ভেলাঘৰ নিৰ্মাণ কৰিছে। চলিত মাহৰ প্ৰথম সপ্তাহৰ পৰাই ভেলাঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। কেৱল নৰা আৰু বাঁহেৰে নিৰ্মাণ কৰি থকা এই ভেলাঘৰটো সাজি উলিয়াবলৈ খৰচ হ'ব প্ৰায় 50,000 টকা। থলুৱা শিল্পীগৰাকীৰ ইমান ধন নাই যদিও মনৰ হেঁপাহত ঘৰৰ হাঁহ পুখুৰীৰ মাছ বিক্ৰী কৰি ভেলাঘৰ সাজিছে। সমগ্ৰ বিশ্বই কৰোনা ভাইৰাছে গোটেই পৃথিৱীবাসীক গ্ৰাস কৰাকৈ হৈছে। গতিকে সেই কৰোনা ভাইৰাছৰ পৰা মানুহক সতৰ্ক বা বাৰ্তা দিবৰ কাৰণে মই এবাৰ প্ৰচেষ্টা কৰিছোঁ। যোৱা বছৰ নিচিনাকৈ যেনেকৈ প্ৰকৃতিক সুৰক্ষাৰ ওপৰত বাৰ্তা দিছিলোঁ, এইবাৰ গতিকে কৰোনা ভাইৰাছৰ পৰা যাতে পৃথিৱী মুক্ত হয় তাৰ আহ্বানেৰে এই বছৰ বিশেষ বাৰ্তা দিবৰ কাৰণে চেষ্টা কৰিছোঁ।